খবৰ ভালে আছেনে? আমাৰো ভালেই। আপোনালোকৰ ভালনে? মই এটা কথা ক'ব ওলাইছোঁ চাওকচোন। আজি মানে মোৰ শাহু মাৰ মানে খুব মিঠাই খাবলৈ মন গৈ আছে। মানুহজনক ক'লে কি বোপা মিঠাই এটা লৈ আহিবিচোন, খাবলৈ ইমান মন। তেওঁ কি কৰিলে জানেনে? মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। চাওকচোন, গোটেই দোকানখনৰ মিঠাই দাঙি লৈ আহিলে। মাকে মিঠাই খাব লাগে বুলি। চাওকচোন ইয়াত প্লাষ্টিকত চাওক। কিমান বিভিন্ন ধৰণৰ মিঠাই, মানে ক'ব নোৱাৰোঁ আপোনালোকে কিমান মিঠাই, ইমান মিঠাই আনিছে, মানে অভাৱ নাই। মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। দেখিছেনে ভিডিঅ'টো? চাওক, মাকৰ মৰম পৃথিৱীত আৰু কোনো দিব নোৱাৰে। গতিকে ল'ৰা ছোৱালীক সেইখিনি মৰম আমি সকলোৱে দিব লাগিব। মা দেউতাক গালি পাৰিলেও, মা দেউতাই মাৰিলেও কাটিলেও মাক বাপেকৰ নিচিনা পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে। গতিকে সকলো ল'ৰা ছোৱালীবিলাক এনেকুৱাই হওক, মাক বাপেকৰ প্ৰতি মৰম কৰা হওক। সেইকাৰণে মই সকলোকে কৈছোঁ যে মাক বাপেকৰ প্ৰতি মৰম ৰাখিব, আগুৱাই যাব। মাক বাপেকে যি আশীৰ্বাদ দিয়ে সেইখিনি আপোনালোক সফল হ'ব এদিন হ'লেও। গতিকে মানে কি ক'ম আৰু, সেইটো শিকিব সকলো। আজিকালি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে মাক বাপেকক কেয়াৰ নোলোৱা হৈছে। মাক বাপেকবিলাক বৃদ্ধাশ্ৰমত যাবলগীয়া হয়। গতিকে সেইখিনি নকৰি মাক বাপেকক, ঘৰত থকা মাক বাপেকক এটলিষ্ট মৰম দিয়ক। সেইখিনি মৰম পৃথিৱীত আৰু কোনো দিব নোৱাৰে ল'ৰা ছোৱালীৰ বাহিৰে।